আজি মানে আমাৰ ডিস্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটৰ উদ্যোগত অসম চৰকাৰৰ সহযোগত আজি এইটো সুৰক্ষিত শৈশৱ সোণালী অসম মানে 90 দিনীয়া এটা কেম্পেইন আৰম্ভ হ'ল। গোটেই অসমৰ লগতে আমাৰ ইয়াত ডিস্ট্ৰিক্ট লাইব্ৰেৰীত আৰম্ভ কৰিলোঁ আৰু আমি অহা দিনৰ পৰা আপোনাৰ যেটো চাইল্ড প্ৰটেকশ্যনৰ ওপৰত স্পেচিয়েলি চাইল্ড মেৰিজ যেটো ধুবুৰী ডিস্ট্ৰিক্টৰ বাৰ্নিং প্ৰব্লেম হয়, ছ'চিয়েল প্ৰব্লেম হয়, এইটো কেনেদৰে আমি বাল্য বিবাহটো মুক্ত কৰিব পাৰোঁ, যেটো অসম চৰকাৰৰ টাৰ্গেট আছে 26ৰ ভিতৰত মানে বাল্য বিবাহ মুক্ত অসম কৰিব লাগে আৰু বাল্য বিবাহ মুক্ত ভাৰত কৰিব লাগে। লগতে আমাৰ আছে চাইল্ড লেবাৰ, আমি চাইল্ড লেবাৰ ৰেস্কিউ কৰি আছোঁ আৰু এতিয়া ৰেস্কিউ কৰাৰ লগে লগে আমাৰ এইটো FIR কম্পালচাৰি হৈ গৈছে। লেবাৰ ডিপাৰ্টমেণ্টে FIR কৰি দিয়ে আৰু যেটো তাৰপিছত লিগেল প্ৰচেছ চলি থাকিব আৰু বাচ্চা ভিক্টিমখিনিক আমি চাইল্ড ৱেলফেয়াৰ কমিটিৰ জৰিয়তে তেওঁলোকৰ যিমান দূৰ আমি পাৰোঁ স্কুলত এডমিশ্যন কৰোৱাৰ কাৰণে কামখিনি কৰি আছোঁ আৰু যিমান কম্পেনচেশ্যন সহায় সহযোগিতা আগবঢ়াই আছোঁ। আৰু মই ভাবোঁ আজিৰ যিটো আৰম্ভণি হ'ল ইয়াৰ জৰিয়তে গোটেই আমাৰ জিলাখনত মানে সহায় সহযোগিতা হ'ব। যদি কোনোবাই কোনো ধৰণৰ ল'ৰা ছোৱালী বাল্য বিবাহ হওক বা চাইল্ড লেবাৰে হওক, যিকোনো ধৰণৰ নিৰ্যাতনেই হওক, কোনোবা আছে বাচ্চা পেলাই দিয়ে, ৰাস্তা ঘাটত পেলাই দিয়ে, তেনেকৈ দেখা পালে আমাৰ 24 আৱাৰ্ছ এটা ছাৰ্ভিচ আছে 1098। আপুনি এনি সময়ত পাব, সেইটো যিকোনো মানুহে কৰিব পাৰে কল, ছাৰ্ভিচটো পাই যাব, কোনো ধৰণৰ ভয় নাই, কনফিডেন্সিয়েল থাকিব। আমি সেই কোনে কমপ্লেইন কৰিলে সেইটো কথা আমি পাব্লিকক নজনাওঁ আৰু কোনো মানুহে এইটো জানিব নোৱাৰে, কেতিয়াও জানিব নোৱাৰে। আৰু পুলিচৰ ইয়াৰ পিছত আমি স্কুল লেভেলত যাম, স্পেচিয়েলি আমি গাৰ্ল চিলড্ৰেন টাৰ্গেট ৰাখিছোঁ যে আমাৰ ছোৱালীবিলাক জানিব লাগে। যদি আপোনালোকে যেহেতু ফোর্থ পিলার হয় অফ ডেমোক্রেসি, ইউ আর অলসো হেল্পিং আস, আপোনালোকে আমালোকক সহায় কৰি আছে। তো আপোনালোকে চাইল্ড লাইন CWC তাৰপিছত অনারেবল ডিস্ট্রিক্ট কমিশনার সোশ্যাল ওয়েলফেয়ার ডিপার্টমেন্টক যদি কন্টেক্ট কৰে, আমি ড্রাইভ দি সবে মিলাই প্ৰত্যেকটো সেক্টৰে আমি আগুৱাই আহিব লাগিব আৰু আমি শিশু আৰু নাৰী যেটো সমাজৰ এটি অবিচ্ছেদ্য অংগ, এই সেক্টৰটোক যদি আমি উঠাব পাৰোঁ, আমাৰ মাজত যদি এৱাৰনেছ আহে, তেতিয়াহ'লে আমাৰ গণৰক্ষণ কৰিব দিলে বা নিৰ্যাতিত হ'ল মেজৰ উমেন তো লগতে হয়তো বাচ্চাও আছে, এইটো ৰাখিব কোনে? এটা মানুহ তো ৰাখিব নোৱাৰে বা ৰাখিব গ'লেও তাতেও হয়তো ক্ৰাইম হ'ব পাৰে। এই ওৱান ষ্টপ চেণ্টাৰটো সখী বুলি কৈছে, ফ্ৰেণ্ড। ওৱান ষ্টপ চেণ্টাৰত 5 দিনৰ কাৰণে এই মহিলাগৰাকীক ৰিহেবিলিট কৰা হয়, তাক প্ৰটেকশ্যন দিয়া হয়, মেডিকেল ফেচিলিটিজ দিয়া হয়, খোৱা দিয়া হয়, এভৰি যিটো কেয়াৰ আছে আৰু তাক মানসিকভাৱে গঢ়ি উঠাৰ কাৰণে কাউন্সিলিঙো দিয়া হয়। এই তাৰপিছত আইনী প্ৰক্ৰিয়া মতে যিটো ডিপাৰ্টমেণ্টত সেইটো ফৰৱাৰ্ড কৰা হয়। এইখিনি এটা বেছিক এটা যেনেকুৱা ফাৰ্ষ্ট এইডৰ নিচিনা তাতে ওৱান ষ্টপ চেণ্টাৰখিনি তৈরি কৰে। তাতে আপোনাৰ ডেষ্টিটিউট হোম হয়, যিবিলাক নিৰ্যাতিতা নাৰী আছে, তাতে হালাকোৰাত নাৰী নিবাস হোম যিটো আছে, অলপ মেণ্টেলি ধৰক হেৰি হৈ আছে, এইবিলাকতো তাতে মানে কৰা হয় ডিস্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটৰ পৰা। ইভেন আমাৰ ডিস্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যনৰ DCPCৰ আপোনাৰ হেৰি হ'ল চেয়াৰমেনেই হ'ল অনাৰেবল ডিস্ট্ৰিক্ট কমিশনাৰ। তো ইয়াৰ আধাৰত সময়ে সময়ে এনেকুৱা প্ৰগ্ৰাম হৈ থাকে, এৱাৰনেছ হয়, যাতে আৰু এনেকুৱা দুনাই আৰু নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।